যোৱা বছৰত আমি কি কিতাপ পঢ়িলো? এইটো এটা কাৰ্যসূচী মই 2025 আৰম্ভ কৰিছিলো। 2025 কেইগৰাকীমান ব্যক্তিৰ মই সাক্ষাৎকাৰ লৈছিলো যে তেওঁলোকে কি কিতাপ পঢ়িছিল 2024। আৰু এতিয়া 2025 কোনে কি কিতাপ পঢ়িছে মই নিৰ্বাচন কৰা ব্যক্তিসকলে, আৰু সেই নিৰ্বাচিত ব্যক্তিসকলৰ ভিতৰত তুমিও এগৰাকী। হা, এতিয়া তুমি কোৱা, আৰু মই প্ৰথমতে মই এইটো প্ৰশ্ন বাকী বিলাককো কৈছো, কিতাপ পঢ়ি তুমি কিয় ভাল পোৱা? হা, এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে, তুমি এগৰাকী প্ৰফেচাৰ, তুমি এগৰাকী অধ্যাপিকা, তুমি কিতাপ নপঢ়িলে কেনেকে হ'ব? কিন্তু বহুত অধ্যাপিকা আছে, বহুত অধ্যাপক আছে, ডিগ্ৰী হৈ গ'ল, তোমাৰ ইউনিভাৰ্চিটি কলেজত চাকৰি পালে, তাৰপিছত আৰু টেক্সট বুকত বাহিৰে আৰু বেলেগ কথাৰ লগত সম্পৰ্ক নাই। গতিকে তুমি মোৰ লগত ইতিমধ্যে তুমি আগতেও তুমি কিতাপৰ বিষয়ে লিখিছা, পঠিয়াইছা। হা, গতিকে কিতাপ পঢ়াৰ কাৰণে তোমাৰ কিতাপ পঢ়াৰ মেইন প্ৰেৰণাটো ক'ৰ পৰা আহে? কিয় কিতাপ পঢ়ি ভাল পোৱা? আহ, ধন্যবাদ দাদা, প্ৰথমতে মোক আজি আপোনাৰ এই অনুষ্ঠানটোত এই সুযোগটো দিয়াৰ কাৰণে। কিতাপ পঢ়াটো আচলতে মোৰ চাকৰিৰ লগত সম্পৰ্কটো বৰ বেছি নাই। মই কিতাপ সৰুৰে পঢ়ি ভাল পাওঁ, আৰু এই ক্ষেত্ৰত মোৰ মাক দেউতাকে যথেষ্ট মোক এনকাৰেজ কৰিছে। আৰু কিতাপ পঢ়ি ভাল পোৱাৰ এটা কথা সঁচা যে মোৰ চাকৰিটোৱে কিন্তু মোক পঢ়াৰ সুযোগটো বহুত দিয়ে। তো সেইটো এটা কথা আছে, কিন্তু তাৰ পিছতো মই কিতাপ এই কাৰণে পঢ়ি ভাল পাওঁ যে কিতাপে মোৰ চাৰিওপিনে ঘটি থকা ঘটনাবোৰ, আমাৰ সমাজখনক অলপ সামগ্ৰিকভাৱে বুজাৰ এটা কিন্তু খুব ভাল সুযোগ দিয়ে। কাৰণ আমাৰ প্ৰজন্মৰ এটা সমস্যা কি হৈছে, আমাৰ ইনফৰমেশ্যনৰ অভাৱ নাই। হাতে হাতে চবৰে হাতে হাতে স্মাৰ্টফোন, আজিকালি AI আহিছে, চ' আমি ইনফৰমেশ্যন বহুত বেছি পাওঁ। কিন্তু সেই ইনফৰমেশ্যনবোৰ আমাৰ এতিয়া কি হৈছে, এটা টেণ্ডেঞ্চি হৈছে যে আমি আমাৰ কি ক'ম, এটেনশ্যন স্পেনটো ইমান কমি গৈছে যে আমাক টেবলেট বনাই ইনফৰমেশ্যনখিনি দিয়ে। ইনফৰমেশ্যনটো বেছিভাগ সময়তে ফ্ৰেগমেণ্টেড থাকে, আৰু সেইটোৰ ভিত্তিতে আমি সাধাৰণতে আমাৰ জনমত, আমাৰ অপিনিয়নটো গঠন কৰোঁ। কিন্তু যেতিয়া আমি কোনো এটা বিষয়ৰ কোনো এটা বস্তুৰ বিষয়ে, কোনো এটা ইছ্যুৰ বিষয়ে অলপ গভীৰভাৱে জানিব বিচাৰোঁ, কিতাপ সেইটো একটা একদম বেষ্ট মিডিয়াম। আৰু মোৰ অলপমান দুৰ্বলতা আছে উপন্যাস, অলপমান কাব্যৰ প্ৰতি। ফিকশ্যনটো মই বহুত পচন্দ কৰোঁ, আৰু ফিকশ্যন পঢ়াৰ জৰিয়তে মই এইটো অনুভৱ কৰিছোঁ যে আচলতে কোনো এটা দেশৰ আপুনি ৰাজনৈতিক সামাজিক বিষয়ে যদি জানিব বিচাৰে, ফিকশ্যনটো কিন্তু এটা খুব ধুনীয়া মাধ্যম। চ' এইকাৰণে ইয়াৰ জৰিয়তে মই বহুখিনি জানিছোঁ। নিজৰ এটা অপিনিয়ন এটা বিল্ড কৰাত মোক কিতাপে যথেষ্ট সহায় কৰিছে। এতিয়াও মই যদি কিবা বিষয়ে জানিব বিচাৰোঁ, মোৰ ফাৰ্ষ্ট ষ্টপটো আচলতে কিতাপে হয়। মই চেষ্টা কৰোঁ যে ফৰ্মেটটো বেলেগ হৈছে, বহুতে আজিকালি বুক হৈছে, ইজিলি এভেইলেবল হৈছে, কিন্তু মই কিতাপৰ পৰা ইনফৰমেশ্যন পোৱাটো মই বেছি প্ৰেফাৰ কৰোঁ। গতিকে তুমি তুমি বৰ এটা গুৰুত্বপূৰ্ণ কথা ক'লা যে হয়, আমি খবৰত, তথ্যত আমি একেবাৰে ডুবি আছো, কিন্তু এই তথ্যবিলাকৰ বহু বহুখিনি তথ্য, বেছিভাগেই খণ্ডিত তথ্য, ফ্ৰেগমেণ্টেড বুলি কৈছে। গতিকে এটা বস্তু যদি কোনো এটা বিষয় গভীৰভাৱে উপলব্ধি কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে কিতাপ। আৰু তুমি ফিকশ্যনৰ কথা কৈছা, গল্প উপন্যাসৰ কথা কৈছা, যে গল্প উপন্যাসে আচলতে কেনেকৈ আমাক একোটা বস্তুৰ এটা অভিজ্ঞতা কেনেকে ভিতৰলৈ লৈ যায়। আৰু সেইটো মই এই চিৰিজটোৰ লগত কথা পাতোতেই মই আলোচনা কৰিছো। আলোচনাটো হ'ল যে মাৰ্কছে কৈছিল যে তোমাৰ ফৰাচী সমাজৰ বিষয়ে জানিবলৈ হ'লে
উম, মানে যিবোৰ পেছাদাৰী উম, পেছাদাৰী যিবোৰ অৰ্থনীতিবিদ আছে বা ৰাজনীতি ৰাজনীতিক আছে, তেওঁতকে পাল জাকৰ কিতাপ পঢ়ি আমি বেছি ভালকৈ বুজি পাওঁ সেই সময়ৰ সমাজ ব্যৱস্থা। আৰু উম, গুৰুত্বপূৰ্ণ কথা হ'ল যে আজি কেইদিনমান আগতে প্ৰখ্যাত সমাজ বিজ্ঞানী আন্দ্ৰে বেটে তেওঁ ঢুকাইছে। এন্দ্ৰে বেটে তেতিয়া ৰুদ্ৰাংশু মুখাৰ্জী, আন্দ্ৰে বেট্টেকো মই অকণ চিনি পাইছিলো, মোৰ লগত অকণমান সম্পৰ্ক এটা আছিল। আৰু ৰুদ্ৰাংশু মুখাৰ্জীৰ লগত মোৰ বহুত দিনৰ চিনাকি। উম, ৰুদ্ৰাংশু মুখাৰ্জীয়ে বৰ সুন্দৰ এটা অবিচ্ছৰি লিখিছে, শ্ৰদ্ধাঞ্জলি লিখিছে আন্দ্ৰে বেট্টেৰ বিষয়ে। উম, অৰ্থাৎ লিখিছে উম, যে অল্ড মেন গৰিয়ট, বালজেকৰ এখন অতি বিখ্যাত উপন্যাস, দে উম, তেওঁ মাজে মাজে অল্ড মেন গৰিয়ট ৰুদ্ৰাংশু মুখাৰ্জীয়ে এন্দ্ৰে বেট্টেক পঢ়ি শুনাইছিল। গতিকে ফিকশ্যনৰ এটা সমাজ বিজ্ঞানী এজনৰ কাৰণে, এজন ঐতিহাসিকৰ কাৰণে, এজন ইতিহাসবিদৰ কাৰণে উম, তুমি যিটো কথা কৈছা যে ফিকশ্যনটো কিয় গুৰুত্বপূৰ্ণ, এইটো ঠিক আছে। এইটো আমাৰ আলোচনাটো বৰ বঢ়িয়া হৈছে আৰম্ভণিটো। এতিয়া যোৱা বছৰ তুমি কি কি কিতাপ পঢ়িলা, আৰু তাৰ কোন কেইখন কিতাপৰ বিষয়ে আমি আজি আলোচনা কৰিম? যোৱা বছৰ মই ভালেকেইখন কিতাপ পঢ়িছোঁ। মই প্ৰায় কিতাপ অলপমান ৰিভিউ কৰি থাকোঁ। বুক ৰিভিউ জাৰ্নেলৰ কাৰণে মই নিয়মীয়াকৈ ৰিভিউ কৰোঁ। তো মই বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ সুযোগ পাওঁ। ৰাজনীতিৰ লগত জড়িত ভাৰতীয় ৰাজনীতি, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি। তো মই আজি আলোচনাৰ কাৰণে 6খন কিতাপ মই বাছি উলিয়াইছোঁ। তো আমি ছখন? আৰম্ভ কৰিম নি? উম 6। কোৱাচোন মানে প্ৰথমখন। বহুখিনি বাদ দি দি। আচ্ছা, প্ৰথম প্ৰথমখন যিখন, কোনখন? হয় প্ৰথমখন প্ৰথম, কোনখন? হয় আমি আলোচনা কৰিম, মানে অ, মই অলপ ক'ব প্ৰথমখন। পাৰিম না? হয়, হয়, অ, হয়। প্ৰথম, হয়। চ' দাদা, মই আৰম্ভ কৰিব বিচাৰোঁ উদ্দীপনা গোস্বামীৰ যেটা গল্প সংকলন ওলাইছিলে, দ্য অকে উইমেন হু উড নট ডাই। এইখন কিতাপ হয়। অকে, কোনে পাব্লিছ কৰিছে? এইটো আপোনাৰ স্পিকিং টাইগাৰৰ পাব্লিকেশ্যন। অকে। স্পিকিং টাইগাৰৰ হয়। চ' এইটো এটা গল্প সংকলন, আৰু উদ্দীপনা গোস্বামীৰ ইয়াতে 12খন চুটি গল্প আছে। আৰু এই অসমৰ পৰা মানে বিগত কিছু বছৰত বহু ভাল গল্পকাৰ কিন্তু ওলাইছে। আধুনিক কাশ্যপে হওক, পৰিস্মিতা সিঙে হওক। উদ্দীপনা বাৰ গল্পবোৰ মোৰ ভাল লগাৰ এটা অন্যতম কাৰণ হ'ল তেওঁ গল্পবোৰত বিশেষকৈ প্ৰান্তীয় জনগোষ্ঠী আৰু বিভিন্ন দৃষ্টিভংগী অনাৰ চেষ্টা কৰিছে। মই যদি আপুনি এলাও কৰে, মই দুই একটা গল্পৰ বিষয়ে অলপমান ক'ব বিচাৰোঁ। মোৰ কোৱা কোৱা কোৱা। যথেষ্ট চিন্তাৰ খোৰাক আগবঢ়াইছে। আহ, তেওঁ আইডেণ্টিটি পলিটিক্সৰ প্ৰেক্ষাপট লৈ গল্প লিখিছে। অসমৰ সমাজ ছ'চিয়েল ইছ্যুজ, ফেমিলিজবোৰত যিবোৰ টেবু থাকে, এবিউচৰ কথা, যিটো সাধাৰণতে মেইন ষ্ট্ৰীম সমাজত আমি আলোচনা নকৰোঁ, সেই তেনেকুৱা ইছ্যুজবোৰৰ ওপৰত তেওঁ গল্প লিখিছে। 1983 যিটো সংঘাতময় পৰিৱেশ আছিলে, সেইটোৰ প্ৰেক্ষাপটত তেওঁ এটা গল্প লিখিছে। আচলতে মানে যথেষ্ট মানুহক মানে ভবাই তুলিব পৰা গল্প। গল্পটোৰ টাইটেল হ'ল চিন এণ্ড ৰেট্ৰিবিউশ্যন। আৰু তাতে তেওঁ এটা য়াং ল'ৰাৰ কথা কৈছে, যিজন তেওঁ একচুৱেলি পাৰপেট্ৰেটৰ। এই যে হিংসা হৈছিলে, তেওঁ সেই হিংসাত জড়িত আছিলে। তেওঁ মানুহক হত্যা কৰি পলাই আছিলে। পলাই গৈ এঘৰত তেওঁ উঠিছিলে। আৰু তেতিয়া মানে তেওঁ ইন্ট্ৰস্পেক্ট কৰিব আৰম্ভ কৰিলে যে তেওঁ কি কৰিলে। চ' এই বস্তুটো মানে যথেষ্ট পাৱাৰফুলি তেওঁৰ যিটো দৃষ্টিভংগী, যে তেওঁ হয়তো এটা পৰিৱেশৰ ভিক্টিম এটা, তেওঁ কেনেকৈ কি বস্তুবোৰ, কি পলিটিক্স তেওঁ ইণ্টাৰনেলাইজ কৰিছে। আৰু মানে এটা সময়ত তেওঁ হিংসাত জড়িত হ'ল, কিন্তু পিছত তেওঁ সেইটোক জাষ্টিফাই কৰিব পৰা নাছিল। চ' এই বস্তুটো যথেষ্ট মোৰ ভাল লাগিছে। তেওঁ এই মানে পাৰপেট্ৰেটৰৰ, কেৱল ভিক্টিমৰ, আমি সাধাৰণতে ভিক্টিমৰ দৃষ্টিভংগীৰ পৰা আমি সেই সময়ৰ যিবোৰ সংঘাত সেইবোৰ আলোচনা কৰোঁ। পাৰপেট্ৰেটৰৰ তেওঁ দৃষ্টিভংগীটো অনাৰ চেষ্টা কৰিছিলে। তাৰপিছত আমি জানো যে আমাৰ
গোটেই ৰিজনটো ইয়াতে ভায়োলেন্সৰ যিটো ভূমিকা এটা চাইক্লিকেল ভায়োলেন্স মানে ভায়োলেন্স বিগেটছ মোৰ ভায়োলেন্স সন্ত্ৰাসবাদী বিচ্ছিন্নতাবাদী সংগঠনবোৰে হিংসাত লিপ্ত হয় তেওঁলোকক বাধা দিবলৈ ৰাষ্ট্ৰ বা আৰ্মড যিটো মিলিটাৰী তেওঁলোকে হিংসাত লিপ্ত হয় এণ্ড ইট লিডছ টু আনএণ্ডিং চাইকেল চ' এইবোৰক মানে প্ৰেক্ষাপট হিচাপে লৈও তেওঁ এই হয় আজিৰ পৰা প্ৰায় হয় 40 বছৰ আগতে 40 বছৰ আগতে যেতিয়া উম, আলফাৰ হিংসাই অসমক চানি ধৰিছিল হয় তেতিয়া আমি কৈছিলো যে উম, ব্যক্তি হিংসাই উম, ৰাষ্ট্ৰ হিংসাৰ পথ বহু সময়ত মোকলাই দিয়ে হয় দুইটা কথা হয় এটা হৈছে উম, ৰাষ্ট্ৰৰ অন্যায়ৰ কাৰণে উম, ব্যক্তিয়ে সংগঠনে হাতত অস্ত্ৰ তুলি ল'ব লগা হয় হয় আকৌ যেতিয়া বিভিন্ন সংগঠনে হাতত অস্ত্ৰ তুলি লয় উম, তাৰ আকৌ বলি হ'ব লগা হয় সাধাৰণ সাধাৰণ মানুহ সেইটোৱে ৰাইজ গতিকে হয় হত্যা বা হিংসাৰ উম, উত্তৰ হিংসাৰে আচলতে সম্ভৱ নহয় সম্ভৱ নহয় সেইটোৱে তেওঁ কোৱাৰ চেষ্টা কৰিছে গল্প এটা টাইটেল হ'ল দিছ ইজ হাউ উই লিভড মানে আমি এনেকেই জীয়াই থাকো তো ইয়াতে তেওঁ কৈছে যে কেনেকে সমাজ এখনত য'ত ইমান দিন যদি হিংসা চলে সংঘাতৰ মাজত থকা মানুহবোৰৰ জীৱনৰ এটা অংশ হৈ পৰে আৰু কি হিংসাটো দৈনন্দিন জীৱনৰ অংশ তাতে এটা গাঁৱৰ উদাহৰণ দিছে আৰ্মি কেম্প আছে ওচৰতে সমাজ কৰ্মৰ লগত জড়িত বগী বাই বুলি এজনী কেৰেক্টাৰ আছে তেওঁক আৰ্মীয়ে উঠাই লৈ গৈ মাৰি পেলায় কিন্তু মানে গাঁৱৰ মানুহবোৰৰ জীৱনটো কিন্তু গতানুগতিক চলি থাকে মানে তেওঁলোকে ফিল কৰে তাইৰ এবচেন্সটো কিন্তু কুৱেশ্যন কৰিব নোৱাৰে যে এনেকে সামৰিকীকৰণ হৈছে এনেকে হিংসাটো সাধাৰণ কৰি দিয়া হৈছে এণ্ড দেট ইজ চ' ভায়লেণ্ট চাইকলজিকেল ভায়লেন্সটো কিমান উম, ভয়ংকৰ হ'ব উম, এই তো এই এই গল্পটো কথাত হয় হয় এইটো তুমি যিটো কথা কৈছা মই বোধহয় উম, বিদিশাৰ লগত আলোচনা কৰোঁতে কৈছিলো নে এনে কাৰ লগত কৈছিলো উম, যে তোমাৰ টেমচুলাৰ এখন কিতাপ আছে হয় দিছ হিলছ কল্ড হোম কল্ড হোম একজেক্টলি চেম ৰেকাৰিং থিম আৰু এইটো এটা হয় গুৰুত্বপূৰ্ণ কথা যে তুমি যিটো কথা উত্থাপন কৰিছা যে উম, মাৰ্জিনালাইজ কমিউনিটি বা প্ৰান্তবৰ্গৰ যিবোৰ মানুহ তেওঁলোকৰ জীৱনত যিবোৰ উম, এই ধৰণৰ অৱস্থা আৰু সঁচাকে সেই তেতিয়াৰ পৰা উম, হিংসাই কেনেকুৱা এটা অৱস্থা সমগ্ৰ অসম বুলি নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কেনেকুৱা ধৰণৰ অৱস্থা এটা চলি আছে কালি মই আমাৰ পূৰ্বৰ হোম কমিশনাৰ আৰু গভৰ্ণমেণ্ট অফ উম, ইণ্ডিয়াৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ তেওঁ টুৰিজিমৰ ছেক্ৰেটাৰী আছিল মদন প্ৰসাদ বেজবৰুৱা তেওঁৰ কিতাপ এখনৰ উন্মোচনী সভা এখনলৈ গৈছিলো মই সাধাৰণতে কিতাপৰ উন্মোচনী সভাত নাযাওঁ কিন্তু কালি গৈছিলো তেওঁৰ প্ৰতি মোৰ যথেষ্ট সন্মান থকাৰ কাৰণে আৰু তাত তেওঁ মিজোৰামলৈ তেওঁ যেতিয়া বদলি হৈ গৈছে কেনেকুৱা সন্ত্ৰাসৰ মাজত মানে খোজ কাঢ়ি গৈ আছিলে এম্বুজ কৰিছিলে তেওঁলোকক উম, কেনেকুৱা ধৰণৰ অৱস্থা গতিকে উম, উম, টেমচিলা আৰু সেই কিতাপ কালি মদন প্ৰসাদ বেজবৰুৱাৰ তোমাৰ আত্মজীৱনী আজি এতিয়া তুমি উদ্দীপনা গোস্বামীৰ হয় গল্পৰ কথা কৈ আছে হয় একেই প্ৰেক্ষাপট একে দাদা মই যেতিয়া দিল্লীত পঢ়িব গৈছিলো 2006 চনত মই গৈ প্ৰথম যিটো বস্তু নটিচ কৰিছিলো যে আৰ্মিৰ মানে বাছেছ আৰ্মিৰ কিবোৰ ট্ৰাকবোৰ নাই কাৰণ আমাৰ ধুবুৰীতো সেই দৃশ্যটো ইট ৱাজ চ' কমন আমি সদায় চাওঁ আৰ্মিৰ BSF এটা প্ৰেজেন্সটো বহুত বেছি মানে তাৰ সেইটো যে সাধাৰণ নহয় সেইটো মই কিন্তু দিল্লীত গৈ মই অনুভৱ কৰিছিলো যে আৰ্মি নোচোৱাকৈও দিন যায় ত' এইটো আমাৰ ইয়াতে এইটো এনেকুৱা সাধাৰণীকৰণ কৰি পেলাইছিল আমাৰ মানে সেইটো সেইটো দৈনন্দিন সেইটো জীৱনত সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে হয় আৰ্মি ট্ৰাকছ উম আমাৰ এটা সময়ত আমাৰ কাৰণে এটা ডে টু ডে এটা সাধাৰণ হৈছিল হয় অভিজ্ঞতা হয় আছিল অথচ মেইন ষ্ট্ৰীমত তুমি ভাল কথা কৈছে যে দিল্লীত তুমি উম, ইমান বছৰ পঢ়িলা হয় যেনুক তুমি কেতিয়াৰ ছোৱালী পৰা কেতিয়ালৈকে আছিলা মই 2009ৰ পৰা 13 লৈকে আছিলো 2009ৰ পৰা 13লৈকে আছিলা
মই তেতিয়া দিল্লীৰ পৰা গুচি আহিলো 2005-তে। হেৰি মই 6ত জইন কৰিছিলো মিৰাণ্ডা হাউচত। অকে, মিৰাণ্ডা এতিয়া হাউচত। এইটো এটা ইণ্টাৰেষ্টিং কথা। এইটো উম, এই যে উম, তোমাৰ লগত মই কথা পাতি আছো, এইটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা, এইটো হয়। হয়, আৰু অৱশ্যে মোক আমাৰতো আৰু কেইখন কিতাপ আছে, এইখন হয়, হয়, প্ৰথমখনহে হা। হয়। আৰু তো এইখনৰ বিষয়ে তোমাৰ আৰু কি ক'ব লগা আছে? এইখনৰ বিষয়ে আৰু এটা গল্প মোৰ ভাল লাগিছে, যিটো মানে টাইটেল ষ্টৰিটো দ্য উইমেন হু কুড নট ডাই। এইটোত আচলতে অপাৰেশ্যন অল ক্লিয়াৰত যিসকল উলফা কেডাৰক মাৰি পেলোৱা হ'ল, মানে তেওঁলোকৰ কোনো চিন চাপ নাই, তেওঁলোকৰ পৰিয়ালৰ মহিলাসকলৰ কথা কৈছিলে, যে দে ৱাৰ আস্কিং ৱেৰ আৰ দ্য মেন, মানুহবোৰ ক'ত, এই ধৰণৰ কুৱেশ্যন ৰেজ কৰিছে। বাকী প্ৰত্যেকটো গল্পই আচলতে যথেষ্ট চিন্তাৰ খোৰাক যোগায়, মানে মানুহক ভাবিবলৈ এইটো হেৰি হয়, কৰে। তুমি যিবোৰ কথা মানে মইতো এইখন কিতাপৰ, মই কিতাপখন তোমাৰ কিতাপখন পঢ়া নাই, কিন্তু উম, মোক কিতাপখনে বাৰে বাৰে মনত পেলাই দিছে টেনচুলাউৰ কিতাপখন। হয়, আৰু হয়। উদ্দীপনা গোস্বামী, তেওঁৰ বিষয়ে অকমান কোৱাচোন। তেওঁ কি কৰে? তো তুমি তেওঁক চিনি পোৱা তেওঁ নেকি? এতিয়া এই স্কুল, মই তেওঁক তেনেকে পাৰ্চনেলি চিনি নাপাওঁ, কিন্তু কেনছ ষ্টেট ইউনিভাৰ্চিটি US-ত তেওঁ তাতে পঢ়াই আছে এতিয়া। কিন্তু তেওঁ যথেষ্ট মানে সামাজিক ৰাজনৈতিক বিষয়বস্তুবোৰত কিন্তু তুমি যথেষ্ট মাত। তেওঁৰ লগত তোমাৰ চিনাকি নাই? নাই, তেনেকুৱা নাই। কিন্তু মানে এনে ধৰক মানে তেওঁৰ লগত এই কিতাপৰ বিষয়ে তেওঁক কৈছো, পঢ়িছো, তেওঁক জনাইছো, এনে ইমেইলৰ থ্ৰুতে তেওঁৰ লগত মোৰ লিংক আছে আৰু। তুমি তেওঁৰ ইমেইল এড্ৰেছটো মোলৈ দি পঠিয়াবাচোন। ঠিক আছে, তেওঁৰ দিম। তেওঁ যোগাযোগৰ যথেষ্ট ৰেচপণ্ড কৰে, তেওঁ মোক তেওঁৰ কিতাপো পঠাই দিছে, খুব ভাল, খুব তুমি ৰেচপন্সিভ। মোক তেওঁক হয়, জনাবা। ঠিক আছে, নাও উই গ টু দি নেক্সট বুক। ছেকেণ্ড বুক, অ'কে। ছেকেণ্ড বুকটো মই যিটো চিলেক্ট কৰিছো দাদা, সেইটো হ'ল বানু মুস্তাকৰ হাৰ্টলেণ্ড। এইটো হ'ল মই হাৰ্টলেণ্ড। পঢ়িছো। হয়, হয়, এইটো পঢ়িছো আপুনি পঢ়িছে মই মই জানো। হয়, পঢ়িছো মই তেওঁক হয়, যেতিয়া তেওঁ বুকাৰ পাইছিলে, মই তেওঁক হয়, কংগ্ৰেচুলেটো কৰিছো, আৰু তেওঁ ৰেচপণ্ড কৰিছে। আৰু মই তেওঁৰ সম্পৰ্কে এটা কমেণ্ট এটা দিছিলো তোমাৰ, উম, মই তোমাক কওঁ ৰবা, বানু মুস্তাক ন, উম, অ তেওঁক মই কি লিখিছিলো জানানে? মই কি লিখিছিলো, তোমাৰ লগত মোৰ মিলে নাই চাই লওঁ হা। মই লিখিছিলো, দি ৰিডিং অফ কণ্টেম্পৰাৰী ঠিক থিংছ আছে। হেজ বিকাম এ স্কেৰী থিংছ দিছ ডেইজ। Reading of উম, contemporary things has become a scary thing these days. Why? When we are exposed to so many things day in and day out, will the writer be able to say anything new and interesting? How উম, will she convey it? Will it be genuine or contrived and tried? উম, But your heart of lamb defies all these apprehensions. উম, These are my feelings after reading the first three stories. So, এইটো উম, মই তেওঁলৈ মোৰ ৰিয়েকশ্যন আছিলে কিতাপখনৰ প্ৰথম তিনিটা গল্প পঢ়াৰ পিছত। তাৰপিছত মই আৰু পঢ়িলো। And she said, thank you, sir, so kind of you. She responded. Now, উম। বানু মুস্তাকৰ কিতাপখন কন্নড়াৰ পৰা ট্ৰান্সলেট কৰিছে দীপা ভাস্তিয়ে। বানু মুস্তাকৰ তেওঁৰ নিজৰ যদি আমি বেকগ্ৰাউণ্ডটো চাওঁ, তেওঁ লিগেল এক্টিভিজিম, অধিবক্তা এগৰাকী, আৰু কন্নড়া সাহিত্যৰ যিটো প্ৰগ্ৰেছিভ মুভমেণ্ট আছিলে, সেইটোৰ লগত তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিলে। কিতাপখনৰ মোৰ ভাল লাগিছে কি, কাৰণ আহ, সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান মহিলা, তেওঁৰ যদিও মানে লোকেশ্যনটো তেওঁ কৰ্ণাটকাৰ পৰাই কি কৰিছে, কিন্তু তেওঁলোকৰ দৈনন্দিন এক্সপিৰিয়েঞ্চ, ডে টু ডে এক্সপিৰিয়েঞ্চক লৈ কিন্তু ষ্টৰিবোৰ লিখিছে, গল্পবোৰ সাধাৰণে ক'ব পাৰোঁ আমি, কিন্তু তাৰ সেই সাধাৰণ গল্পবোৰৰ মাজেদিও তেওঁ বহুখিনি কথা কোৱাৰ চেষ্টা কৰিছে। মহিলাসকলৰ এক্সপিৰিয়েঞ্চ, বিশেষকৈ প্ৰান্তীয় স্তৰৰ মহিলা, তো তাৰ পিছতো তেওঁ অলপমান ডাইভাৰ্চিটিও অনাৰ চেষ্টা কৰিছে। তেওঁ চাকৰি কৰা মহিলা, লোৱাৰ মিডল ক্লাছ, আপাৰ মিডল ক্লাছ, এই ধৰণৰ মহিলাৰ এক্সপিৰিয়েঞ্চবোৰ তেওঁ উনুকিয়াই দিয়াৰ চেষ্টা কৰিছে, আৰু পুৰুষতন্ত্ৰ সমাজখনক তেওঁ যথেষ্ট সমালোচনা কৰিছে। ষ্টৰিবোৰ খুব চিম্পল ভাষাত
লিখিছে তেওঁ বৰ বেছি এটা মানে থিয়ৰিটিকেলি তেনেকা ষ্টেণ্ড কিন্তু তেওঁ লোৱা নাই, কিন্তু এই সাধাৰণ জীৱনবোৰৰ জৰিয়তে তেওঁ কিছুমান তেওঁলোকৰ লাইফত আমাক মানে এটা পিক দিয়াৰ এটা চেষ্টা কৰিছে, চাবলৈ মানে ভুমুকি দিয়াৰ চেষ্টা মানে এলাউ কৰিছে আমাক আৰু সুযোগ দিছে। যিটো আপোনাৰ টাইটেল ষ্টৰী হাৰ্টলেম্প, সেইটো আছিলে আমি আচলতে এই ধৰণৰ গল্পবোৰৰ গুৰুত্ব এইটোৱে যে আমি মেইন ষ্ট্ৰীম সমাজত এইবোৰলৈ বেছি প্ৰশ্ন নকৰোঁ, বিশেষকৈ মুছলমান সমাজত। তো তাতে এগৰাকী মহিলা মেহৰুম, তেওঁ প্ৰটাগনিষ্ট, তেওঁ খুব নিজৰ মানে কি হাজবেণ্ডক এৰি, বিয়াৰ সংসাৰ এৰি তেওঁ গুচি যায় মাকৰ ঘৰত বিকজ অফ এবিউজ, মাৰধৰ কৰে, ব্যৱহাৰ বেয়া, বেলেগ মহিলাৰ লগত তেওঁ বিয়া পাতিব বিচাৰি আছে আৰু এটা। কিন্তু যিটো তেওঁ নিজৰ মাকৰ ঘৰত গৈ এক্সপিৰিয়েঞ্চ কৰে, শ্বি ৱাজ নট ৱেলকামড, তেওঁক স্বাগতম জনোৱা নাছিলে, আনকি উম তেওঁক ন্যূনতম ছাপৰ্টটোও প্ৰভাইড কৰা নাছিল। বৰঞ্চ মাকৰ পৰিয়ালে যথেষ্ট অসুবিধা পাইছিল যে তাই বিয়াৰ সংসাৰ এৰি আহিছে, আকৌ তাইক উভতাই পঠাই দিলে য'ত তাই সুখী নহয়। আৰু তাতে গৈ তাই এটা চৰম এটা ককায়েক সিদ্ধান্ত, আছিলে নে ভায়েক আছিলে এইটো? হয় হয়, ককায়েকে গৈ থৈ আহিলে, হয় অ হয়, ককায়েকে গৈ থৈ আহিল। তাৰপিছত তাই চুইচাইড কৰাৰ চেষ্টা কৰিছিলে, কিন্তু নিজৰ সন্তানৰ পিনে চাই তাই এই সিদ্ধান্তটো নল'ল। কিন্তু এই বস্তুটোৱে মানে আমি যে মহিলাৰ এতিয়াও সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলা কিমান পিছ পৰি আছে, তেওঁৰ জীৱনত তেওঁ কি কৰিব, এই বস্তুবোৰ এই ষ্টৰিটোত উনুকিয়াই দিছে। আৰু মোৰ লাষ্টৰ ষ্টৰিটো ভাল লাগিছে, অলপমান কমিকেল টোনতে লিখিছে। লাষ্টৰ ষ্টৰিটোৰ নাম হ'ল বি আ ৱমেন ওৱান্স অ' লৰ্ড। মানে লেখিকাই ঈশ্বৰক কৈ আছে যে কেতিয়াবা অলপ মহিলা হৈ চিন্তা কৰকচোন, ধৰ্মীয় নিয়মবোৰ, ধৰ্মীয় অনুষ্ঠানবোৰ, হয় মানে ৱাক ইন দ্য শ্বুজ অফ এ ৱমেন, তেওঁ ঈশ্বৰক কৈ আছে। তো ইয়াতেও তেওঁ এই কমিকেল বহুত এক্সাম্পল দিছে। তাৰ জৰিয়তেও তেওঁ যে ধৰ্ম হওক, ধৰ্মীয় অনুষ্ঠানবোৰত যে এটা মানে বায়াছ থাকে, পেট্ৰিয়াৰ্কেল বায়াছ, সেইটোক কিন্তু তেওঁ উনুকিয়াই দিয়াৰ চেষ্টা কৰিছে। যে ধৰ্মই হওক, ধৰ্মীয় বিষয়বস্তুবোৰ যিসকলে বিশ্লেষণ কৰে, তেওঁলোকে কাৰ পক্ষত সেই বিশ্লেষণবোৰ লৈ যায়, সেইটো অলপ তেওঁ কোৱাৰ চেষ্টা কৰিছে। সাধাৰণ ষ্টৰিবোৰ হ'লেও যথেষ্ট মানে আমাক চিন্তা কৰিবলৈ যোগান ধৰে যে আমি বহুখিনি প্ৰগ্ৰেছ কৰিছোঁ, তাৰপিছতো বিশেষকৈ সংখ্যালঘু বা প্ৰান্তীয় জনজাতি জনগোষ্ঠীৰ মহিলাসকলৰ অধিকাৰৰ কথা কিন্তু এতিয়াও বহুখিনি আমাৰ ক'বলগীয়া আছে। তাত চ' মোৰ তোমাৰ এইকাৰণে কিতাপখন ভাল লাগিছে, আৰু ভাল লাগিছে যে হয় উম, হৈছে হয় দাদা। আহ, আৰু ভাল লাগিছে যে এনেকুৱা এইটো প্ৰথম গল্প সংকলন যি মেন বুকাৰ প্ৰাইজ পাইছে, ইয়াৰ আগতে গল্প সংকলন পোৱা নাছিল। দেটছ এ ৰেয়াৰ ফিট ইন ইটছেল্ফ, আৰু তাত দুটা ভাৰতৰ কথা কাৰণে এইটো ডাঙৰ এটা। উম, তাত দুটা কথা হয় তুমি দাদা, লক্ষ্য হয়। কৰিছা নাই? মই তোমাক সুধিব উম, বিচাৰিছো, দুটা কথা মই লক্ষ্য কৰিছো তাত। এটা হৈছে যে মুছলিম সম্প্ৰদায়ৰ মাজত তেওঁলোকৰ মহিলাৰ ওপৰত যিটো মানে যিটো মহিলাৰ ওপৰত যিটো কি বুলি ক'ম মই, শোষণ, বা মহিলাৰ উম, ওপৰত যিটো তোমাৰ তেওঁলোকে যে মুখ খুলি মূৰ দাঙি কথা পাতিব নোৱাৰে, তেওঁলোকক উম, তেওঁলোক কেনেকুৱা ধৰণে তেওঁলোকৰ ওপৰত তোমাৰ ধৰা অত্যাচাৰ কৰা হয়, অত্যাচাৰ নহলেও মূলতঃ তেওঁলোকৰ নিজৰ স্বাধীনতা, নিজৰ কথা, সেইটো যে একোৱেই নাথাকে উম, আৰু দুই নম্বৰ, তুমি যিটো কথা কৈছা, মই সেই কথাটো তুমি মোৰ লগত একমত হোৱা নে নোহোৱা? মই ভাবো যে সেই কিতাপখনৰ সাধাৰণৰ মাজত এটা অসাধাৰণ বৈশিষ্ট্য এটা প্ৰকাশ পাইছে। আৰু অসাধাৰণ বৈশিষ্ট্যটো হৈছে কি, সেইখন কিতাপ তেওঁ প্ৰথমতেতো কান্নড়তহে লিখিছে, ইংৰাজীলৈ অনুবাদ কৰিছে, কানাডাত লিখিছে, হয় কিন্তু হয়। অনুবাদিকাই কিতাপখন অনুবাদ কৰোঁতে আমি যেন মানে মূল কন্নড়ৰ তাৰ যিটো ফ্লেভাৰ, তাৰ যিটো উম, ভাষাটো যেন আনকি অনুবাদতো ওলাই পৰিছে। আৰু তাৰ যিটো বিশেষকে যিটো ভাষা, হয়, যে সেই আজি উম, ভাষাৰোতো বহুত ভাষা, অসমীয়া ভাষা বুলি হয়, ক'লে তোমাৰ ধুবুৰীৰ অসমীয়া ভাষা, নলবাৰীৰ অসমীয়া ভাষা, উম, শিৱসাগৰৰ অসমীয়া ভাষা, উম, গুৱাহাটীৰ অসমীয়া ভাষা, তাৰ বহুত পাৰ্থক্য বেলেগ আছে, বেলেগ ভিন্নতা আছে, বেলেগ ধৰণৰ পাৰ্থক্য আছে। হয়। আৰু তেওঁৰ যিটো ভাষা, এটা নিৰ্দিষ্ট মুছলিম
কৰ্ণাটকৰ মুছলিম সম্প্ৰদায়ৰ মাজৰ যিবোৰ ভাষা, সেই ভাষাৰ যেন এটা আমি উম, কিতাপখন পঢ়ি থাকোতে সেই ভাষাৰ গোন্ধ এটা যাতে আমি পাওঁ, তুমি সেইটো অনুভৱ কৰিছিলা নাই? হয়, একদম দাদা। আৰু মই অলপমান কিতাপখনৰ বিষয়ে যেতিয়া লিখিছো, এনি নাওৰ কাৰণে লিখিছিলো, তাতেও এইটো উল্লেখ কৰিছো যে মানে তেওঁ বহুত শব্দ কান্নাডিগাৰ পৰা ট্ৰান্সলেট কৰা নাছিল। মানে সেইটো আৰু তেওঁ জাষ্টিফাই কৰিছে যে দেট ৱাজ ডুইং জাষ্টিচ টু দ্য লেংগুৱেজ। প্ৰত্যেকটো ভাষাৰ য়েছ, নিজস্বতা এটা কিয়নো থাকে। কিয়নো ইট হয়, ইজ নট পচিবল, হয়, এইটো নট পচিবল পচিবল। নহয়। হয়, এইটো তোমাৰ ট্ৰান্সলিটাৰেশ্যনটো পচিবল নহয়। অ, মানে তাক হয়, তুমি কমপ্লিটলি তাক ট্ৰান্সলেট কৰাটো সম্ভৱ নাই, নহয় কোনো কোনো সম্ভৱ শব্দ। নহয়। উম, সেই বস্তুটো তেওঁ আচ্ছা, এইটো তাৰপিছৰ মোৰ ছেকেণ্ড। কিতাপখন? হয়, তাৰ পিছৰ কিতাপখন মই যিটো চিলেক্ট কৰিছো সেইটো হ'ল অৰুন্ধতী ৰয়ৰ যিটো লেটেষ্ট কিতাপ, অ, মাদাৰ মেৰী কামছ টু মি। এইখন কিতাপ পঢ়িছো, হয়। মই পঢ়িছো, এইখন মইও পঢ়িছে না? পঢ়িছো। অৰুন্ধতী ত' ৰয়ৰ এইখন লগত, অৰুন্ধতী ৰয়ৰ লগত এই কিতাপখন উম, পঢ়াৰ পিছত মই আচ্ছা, তেওঁক কৈছিলো যে আই উড লাইক টু ডিছকাছ ইউৰ বুক, আইড লাইক টু ৰিভিউ ইউৰ বুক। উম, অকে, উম, তুমি উম, কোৱা তোমাৰ ঠিকে আছে। এক্সপিৰিয়েঞ্চটো কোৱা। হয়, আহ, অৰুন্ধতী ৰয়ৰ লিখনি বহুত খুবেই ভাল লাগে। তেওঁৰ গড অফ স্মল থিংছ, মিনিষ্ট্ৰী অফ আটমষ্ট হেপিনেছ, তাৰপিছত তেওঁৰ যিবোৰ প্ৰবন্ধ সংকলন, তেওঁ প্ৰবন্ধ সংকলন নন ফিকশ্যন আৰু ফিকশ্যনৰ দৰে ধুনীয়া। ভাষাটো ইমান লিৰিকেল হয় তেওঁ। এইখন কিতাপ মই অলপ মানে তেওঁ লিখিছে কাৰণে প্ৰথমতে পঢ়িব লৈছিলো। টাইটেলটোত মোৰ অলপ কনফিউজনে আছিল যে কোনজনী মাদাৰ মেৰীৰ কথা তেওঁ কৈ আছে। ত' বৰ বেছি এটা মোৰ যিটো অনুভৱ হ'ল দাদা, যে এইটো কমপ্লিটলি তেওঁৰ অট'বায়'গ্ৰাফিকেল লিখনি কিন্তু নহয়। তেওঁ ৰিফ্লেক্ট কৰিছে তেওঁৰ নিজৰ জীৱনৰ বিভিন্ন মানে অধ্যায়বোৰৰ ওপৰত ৰিফ্লেক্ট কৰিছে, কিন্তু একেবাৰে আত্মজীৱনীমূলক মোৰ যেন নালাগিল। তেওঁৰ মাকৰ কথা কৈছে, মাদাৰ মেৰী বুলি যাক কৈছে, মেৰী ৰয়। তেওঁ এগৰাকী ষ্ট্ৰিক্ট এডুকেটৰ, শিক্ষয়িত্ৰী আছিলে, স্কুল চলাইছিল তেওঁ। তেওঁৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে ইয়াতে মোৰ ভাল লাগিল কিছুমান কথা, যে তেওঁৰ মাকৰ কেৰেক্টাৰটোৰ যিটো কমপ্লেক্সিটি, এটা কমপ্লেক্স কেৰেক্টাৰ মাকজনীৰ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতাবোৰ যথেষ্ট সংঘাতময় আছিলে জীৱনটো। পৰিয়ালৰ মানুহৰ লগত তেওঁৰ কেছ ইত্যাদি লিগেল বেটেল কৰিব লগা হৈছে। চ' এই বস্তুবোৰ তেওঁ যথেষ্ট মানে অনেষ্টলি তেওঁ বস্তুবোৰ উলাই আনিছে। আৰু তেওঁৰ মাকৰ যিবোৰ এক্সপিৰিয়েঞ্চ, মানে টিচাৰ হিচাপে যিবোৰ এডুকেশ্যনেল এক্সপেৰিমেণ্টছ তেওঁলোকৰ আছিলে, তাতে তেওঁ অৰুন্ধতী ৰয়ৰ মোৰ যিটো ফিল হৈছে, যে তেওঁ কৈছে যে এফালে তেওঁৰ মা এগৰাকী টিচাৰ আৰু যথেষ্ট এক্সপেৰিমেণ্টেল ৱেজত তেওঁ পঢ়াইছে ষ্টুডেণ্টক, সেইটোৱে অৰুন্ধতীৰ মাজত আধ্যাত্মিক এটা কিন্তু একাডেমিক বা ইণ্টেলেকচুৱেল ষ্টিমুলেশ্যন এটা ক্ৰিয়েট কৰিছে, তাই পঢ়িব বা। কিন্তু একে ঠাইত তেওঁৰ মাক বহুত ষ্ট্ৰিক্ট, অলপ কেথলিক সেই কিটো আছিলে, অলপ মৰেল জাজমেণ্টেল এই কেৰেক্টাৰটো আছিলে, অলপ অলপ ষ্ট্ৰিক্ট ডিচিপ্লিনেৰিয়ান আছিলে। চ' আকৌ এই বস্তুটোৰ ফলত অৰুন্ধতী ৰয়ৰ অলপমান মানে সৰুৰে পৰা যিবোৰ অনুষ্ঠান, যেনেকুৱা চাৰ্চ, ফেমিলি, স্কুল, এইবোৰৰ পৰা প্ৰতি কিন্তু অলপ সন্দেহৰ এটা মানে ডিচিপ্লিনাৰী বা ডিচিপ্লিনিং ইনষ্টিটিউচনৰ প্ৰতি তেওঁ এটা সন্দেহ এটা জন্মিছিল। আৰু সেইটোৰো উৎস তেওঁ কোনো ঠাইত তেওঁ মাৰ যিটো পাৰ্চনেলিটি সেইটো তেওঁ কৈছে। তাৰপিছত মোৰ ভাল লাগিছে তেওঁ যিটো আমি অৰুন্ধতী ৰয়ে নাক্সালাইট মুভমেণ্টৰ ওপৰত যথেষ্ট লিখিছে, লিখা মেলা কৰিছে, তেওঁ যথেষ্ট জাষ্ট মাকে যে হয় মাকে যে স্কুল কৰিলে, উম, হয় মাকৰ স্কুলখন কেনেকে হ'ল, প্ৰথমতে ক'ত উম, তোমাৰ ৰটাৰী ক্লাবত দুটা ৰুমত স্কুল কৰিছিলে, হয় হয় বেলেগ মহিলা এগৰাকীৰ লগত, হা, তাৰপিছত উম, তোমাৰ এই তোমাৰ ভাৰত নাট্যম হয় উম, নচাটা দিওঁতে তেওঁৰ লগৰ যিগৰাকী খ্ৰীষ্টান মহিলা আছিলে, উম, তেওঁ গুচি গ'ল। ইটছ এ ভেৰি ভেৰি উম, ইণ্টাৰেষ্টিং ষ্টৰী, ভেৰি ইণ্টাৰেষ্টিং ষ্টৰী। আৰু উম, বিশেষকে হয় ইণ্টাৰেষ্টিং ষ্টৰী, হয় হয় পৰিয়ালৰ লগত, তেওঁৰ ককায়েকৰ লগত, ককায়েকৰ লগত হয় তোমাৰ তেওঁৰ হয় যিটো উম, সংঘাত, কেছ, সেইটোতো এটা কিমান গুৰুত্বপূৰ্ণ হয় কেছ হৈছিলে। কেছ হৈছে তোমাৰ ঘৰলৈ অ অ তোমাৰ উম, মালালী খ্ৰীষ্টান, উম, তোমাৰ চিৰিয়ান উম, খ্ৰীষ্টান আছিলে নহয়, তেওঁলোক চিৰিয়ান উম, খ্ৰীষ্টান। চিৰিয়ান হয় খ্ৰীষ্টান মহিলাই চিৰিয়ান খ্ৰীষ্টান প্ৰপাৰ্টিৰ অধিকাৰ কেনেকে উম, পাব, ইটছ এ ভেৰি ভেৰি ইণ্টাৰেষ্টিং বুক। ইণ্টাৰেষ্টিং সেইটোৱে। আৰু মানে পাৰ্চনেল ইজ পলিটিকেল,
ফেমিনিষ্ট থিয়ৰিৰ যিটো এটা কথা আছে যে এই মেৰী ৰয়ৰ বা অৰুন্ধতী ৰয়ৰ পাৰ্চনেল লাইফৰ পৰা কিন্তু আমি বহুত এই যে ফেমিনিষ্ট মুভমেণ্টৰ লগত জড়িত কথাবোৰ একদম স্পষ্ট হৈ আহে যে যিবোৰ ষ্ট্ৰাগল কৰিছে তাৰপিছত তেওঁ Absolutely. যেতিয়া গড অফ স্মল থিংছ কিতাপখন লিখিল সেই কিতাপখন যেতিয়া কোট্টায়ামত যেতিয়া তেওঁলোকে লঞ্চ কৰিলে তেতিয়াও তেওঁ যথেষ্ট মানে অপজিশ্যনৰ সন্মুখীন হৈছিল যে কেৰেলাৰ যিটো মালয়ালী কেছ কমিউনিটিক দিছিলে ন? বেয়াকে দেখুৱাইছে কেছ হয় কেছ কেছ দিছিলে। দিছিলে কেছ দিছিলে উম। কেছ এইখন দিছিলে কিতাপতো বিশেষকে কেছ দিছিলে। এইখনত দিছে সেইটোৱে এইখনতো কেছ দিছিলে। সেইটোৱে তো এইটো মোৰ মানে ভাল লাগিছে যথেষ্ট আৰু তেওঁৰ তাত লিখনি মোৰ তুমি ভালে লাগে হয় তোমাৰ এটা ইনচিডেন্ট মনত আছে কিতাপখনৰ হয় এটা ইনচিডেন্ট যে কিতাপখন যেতিয়া লঞ্চ কৰে তাত অৰুন্ধতীৰ উম, মাকৰ স্কুলত কৰিছিলে লঞ্চটো হয় হা হয় হয় আৰু উম, উম, মোমায়েকে আহি তোমাৰ মোমায়েক আহি আহ, বহি আছে মাক আৰু উম, ককায়েকৰ মাজত কাজিয়া উম, হা কিন্তু মনে মনে আহি উম, মোমায়েক অডিয়েন্সৰ মাজত বহি আছে হা বহি উম, আকৌ উম, উম, ৰেছপণ্ড কৰিছে কৰি কথাখিনি কৈ মাকে উম, যেতিয়া দেখা পালে আৰে সি মোৰ স্কুলত সোমাইছে মোৰ ককা তাৰপিছত কথাখিনি উম, কৈ মানুহটো ওলাই তাৰ পৰা উম, গুচি গ'ল কোৱাইট ইণ্টাৰেষ্টিং ভেৰি ইণ্টাৰেষ্টিং হয় 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 আৰু তেওঁ মোমায়েকজন কিন্তু ডিনাই কৰা নাই যে অৰুন্ধতী ৰয়ৰ কিতাপৰ যে কেৰেক্টাৰটো তেওঁৰ ওপৰতে বনোৱা হৈছে হি ডিড নট ডিনাই হি ৱাজ দেট ফিলিং হি ৱাজ প্ৰাউড অফ ইট চাকো কেৰেক্টাৰটো হি ৱাজ হি ৱাজ প্ৰাউড অফ প্ৰাউড ইট অফ ইট একচুৱেলি য়েছ দাদা তাৰ পিছত মই অলপমান মোৰ নিজৰ ৰিচাৰ্চ ইণ্টাৰেষ্টৰ ৰিলেটেড দুখনমান কিতাপৰ মই কথা ক'ব বিচাৰোঁ মই ৰাইট উইং পলিটিক্স মাইনৰিটি ৰাইটছ এইবোৰৰ ওপৰত অলপমান পঢ়োঁ অলপমান লিখাৰ চেষ্টা কৰোঁ চ' মই নেক্সট যিখন কিতাপৰ কথা ক'ব বিচাৰোঁ সেইটো হ'ল ক্ৰিষ্টাফ জেফাৰ্লটৰ কিতাপ এখন এইটো হ'ল মোদীজ মোদিজ ইণ্ডিয়া ইণ্ডিয়া হয় অকে ত' এইটো হ'ল হিন্দু নেশ্যনেলিজম এণ্ড দ্য ৰাইজ অফ এথনিক ডেমক্ৰেচি তো ক্ৰিষ্টোফ জেফাৰ্লটে যথেষ্ট আপোনাৰ ৰাইট উইং পলিটিক্স ভাৰতবৰ্ষত ইয়াৰ উত্থানৰ বিষয়ে লিখিছে আৰু এইটো তেওঁ একেবাৰে খুব কমফৰ্টেবলি 2014ৰ পিছত এই কথাটো কিন্তু তেওঁ নকয় তেওঁ একদম ট্ৰেচ কৰে ঠিক স্বাধীনতাৰ পিছৰ পৰাই বা স্বাধীনতাৰ আগৰ কথাও তেওঁ কয় স্বাধীনতাৰ পিছৰ পৰা ক'ত ক'ত আমাৰ ধৰক ধৰ্ম নিৰপেক্ষতা কাৰ্যকৰী কৰাত হয় 1905 উম, সেইখিনিৰ পৰা হয় হয় 1905 য়েছ য়েছ 1905 বংগ ভংগ আন্দোলন আন্দোলন সেইটোৱে তাৰ সেই তেওঁ সেনেকেই কৈছে তেওঁ নেকি ট্ৰেচ কৰিছে তেওঁ কৈছে নেকি সেইটো কথা তেওঁ এইটোত মানে বৰ বেছি এটা ফ'কাছ কৰা নাই তেওঁ গোলৱালকাৰহঁতৰ ইহঁতৰ মানে থিয়ৰিটিকেল বেকগ্ৰাউণ্ডটো দিছে হিন্দুত্বৰ আৰম্ভণি ক'ৰ পৰা আৰু 2014ৰ পিছত তেওঁ কৈছে যে ভাৰতীয় গণতন্ত্ৰত এটা গুণগত পৰিৱৰ্তন হৈছে এটা মানে কোৱালিটেটিভ চেঞ্জ আহিছে তেওঁ ভাৰতৰ যিটো গণতান্ত্ৰিক অভিজ্ঞতা সেইটোক তিনিটা ভাগত ভাগ কৰিছে যে স্বাধীনতাৰ পিছৰ ফাৰ্ষ্ট তিনিটা ডিকেড আপোনাৰ কংগ্ৰেছৰ আধিপত্য আছিলে তাৰপিছত 80s 90sত কি হ'ল মানে ডিপেনিং অফ ডেমক্ৰেচি বা যোগেন্দ্ৰ যাদৱসকলে কৈছে ছেকেণ্ড ডেমক্ৰেটিক আপচাৰ্জ বহুত নতুন দল গঠন হ'ল বিশেষকৈ বেকৱাৰ্ড কাষ্ট বেছড মবিলাইজেশ্যন হ'ল আৰু সেই সময়ত বহু প্ৰান্তীয় জনজাতি জনগোষ্ঠী এওঁলোকে আহি গণতান্ত্ৰিক ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলে ডিপেনিং অফ ডেমক্ৰেচি ডেমক্ৰেচি হয় তুমি এইটো হয় অকমান কোৱাচোন তুমি সেইটোৰ ষ্টুডেন্ট অৰ্থ হ'ল মানে তুমি পলিটিক্সৰে ষ্টুডেন্ট নহয় জানো হয় হয় পলিটিকেল চায়েন্স হয় মানে ইয়াৰ why অৰ্থটো হ'ল যে why কি কাৰণে এইটো ডিপেনিং অফ ডেমক্ৰেচি কাৰণ and মানে depending of আমি democracy হয় remember এটা উম, this is a very interesting thing আৰু উম, মইতো কিহৰ ছাত্ৰ মই নিজে নাজানো মোৰ নিজকে সকলোৰে ছাত্ৰ যেন লাগে এইটো এইটো এটা বৰ উম, ইণ্টাৰেষ্টিং কথা তুমি উলিয়ালা যে উম, ফাৰ্ষ্ট 3 ডিকেডছ উম, তোমাৰ পুৰা কংগ্ৰেছৰ আধিপত্য হা জনগণ আছিলে, হয় আৰু তাত তোমাৰ উম, but then those 3 decades are also the decades of উম, establishing democratic institutions সেইটো আমি yes মনত ৰাখিব লাগিব উম, কিন্তু তাৰপিছত why did they call it উম, deepening of উম। democracy you explain it a little bit কিয় কোৱা
হেল্ল'। কাৰণ দাদা ডেমক্ৰেচি যদি আমি কেৱল আনো 5 বছৰ মূৰে মূৰে, তেতিয়া সেইটো আমি একদম সেইটোক আমি আচলতে প্ৰচিডিউৰেল। হয় হয়। হা। আহ, কেৱল 5 বছৰ মূৰে মূৰে ইলেকশ্যন হোৱাটো সেইটোকে যদি আমি গণতন্ত্ৰ বুলি কওঁ, সেইটো আছে প্ৰচিডিউৰেল ডেমক্ৰেচি। কিন্তু ছাবষ্টেনটিভ ডেমক্ৰেচি, আমি পলিটিকেল চায়েন্সত এইবোৰ পঢ়োঁ, ছাবষ্টেনটিভ বা সঁচা অৰ্থত যিটো গণতন্ত্ৰ, সেইটোত হ'ল মানুহবোৰে সমান ৰাজনৈতিক অধিকাৰ পাব লাগিব আৰু ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ সুযোগটো সমানভাৱে পাব লাগিব। এতিয়া স্বাধীনতাৰ পিছতে আমাক ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ দি দিলে, সাৰ্বজনীন ভোটাধিকাৰ, সকলোকে ভোটৰ অধিকাৰ দিলে। কিন্তু সঁচা অৰ্থত সেই ডেমক্ৰেটিক প্ৰচেছত, গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে সমানভাৱে মানে অংশগ্ৰহণ কৰিব কিন্তু পৰা নাছিল। তো কংগ্ৰেছৰ এটা সমালোচনা থাকি গৈছিল যে এই প্ৰান্তীয় এলেকাৰ যিবোৰ গোটবোৰ, প্ৰান্তীয় এলেকা হওক, প্ৰান্তীয় জনজাতি হওক, জনগোষ্ঠী হওক, এওঁলোকৰ মানে সঁচা অৰ্থত ইনক্লুড কৰিব পৰা নাছিলে, এটা লিমিটেশ্যন আছিলে। আৰু 1960 বিশেষকৈ তাৰ লগত আপুনি মণ্ডল কমিশ্যনৰ যিটো, এইটো এটা ডাঙৰ হিষ্টৰিকেল মুভমেণ্ট এটা। চ' সেই মণ্ডল কমিশ্যনৰ পিছত এই দলবোৰে কেৱল, আৰু আমি দাদা যিমান ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচি বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ কথা আলোচনা কৰিছোঁ, তাতে কিন্তু ৰিপ্ৰেজেণ্টেশ্যন অফ আইডিয়াছৰ কথা খালি নকয় যে মোৰ কথাটো আপুনি কৈ আছে ঠিকে আছে, কিন্তু আপুনি মোক কিমানখিনি প্ৰতিনিধিত্ব কৰিব পাৰিব, আপোনাৰ মোৰ এক্সপিৰিয়েঞ্চটো বেলেগ। চ' তাতে ৰেপ্ৰেজেণ্টেশ্যন মানে অফ আইডিয়াছ নহয়, অনলি ৰেপ্ৰেজেণ্টেশ্যন অফ দ্য পাৰ্চন, সেই মানুহজনৰো ৰেপ্ৰেজেণ্টেশ্যনৰ কথা কয়। আইডেণ্টিটি, ৰেপ্ৰেজেণ্টেশ্যন অফ আইডেণ্টিটি। চ' এই ছেকেণ্ড ডেমক্ৰেটিক আপচাৰ্চটো সেইটো আছিলে যে The question of, মানে if I could পাৱাৰ্ছ অফ say, কৰিডৰ্ছ if অফ I could পাৱাৰ্ছৰ, say, মানে পিছপৰা জনজাতি, প্ৰান্তীয় জনজাতি। মই এইটো ক'ব পাৰো নেকি যে অংশগ্ৰহণ, পাৰ্টিচিপেশ্যনৰ যিটো প্ৰশ্ন। হয়, সঁচা অৰ্থত পাৰ্টিচিপেশ্যন, উম। নট জাষ্ট ৰিপ্ৰেজেণ্টেশ্যন অফ আইডিয়াজ বাট পাৰ্টিচিপেশ্যন। হয়। চ' এইটোৱে মানে সেই 90s মুভমেণ্টটোত ডেমক্ৰেচি, আমাৰ ভাৰতবৰ্ষৰ ডেমক্ৰেচিটো যথেষ্ট বেছি পাৰ্টিচিপেটিভ হৈ গ'ল। আৰু তাৰ পিছৰ যিটো তেওঁ এৰাৰ কথা কৈছে, 2014 পিছৰ কথা কৈছে, এইটোত এটা মানে মেজৰিটেৰিয়ান টাৰ্ণ এটা লৈছে। গণতন্ত্ৰত আমি সাধাৰণতে জানো যে সংখ্যাগৰিষ্ঠৰ চৰকাৰ হয়, কিন্তু বহুত ডেমক্ৰেট স্কলাৰ্ছ, ডেমক্ৰেচিৰ ওপৰত কাম কৰা স্কলাৰ্ছ, এন ফিলিপছ, আপোনাৰ আইৰিছ মেৰিয়ান য়াং, এওঁলোকে কিন্তু সদায় কৈছে যে যদিও সংখ্যাগৰিষ্ঠৰ চৰকাৰ, কিন্তু সংখ্যালঘুৰ যিটো অধিকাৰ বা অংশগ্ৰহণৰ সুযোগ, সেইটো সুৰক্ষিত কৰিব লাগিব। চ' খ্ৰীষ্টফ জেফাৰ্নটসকলৰ মতে 2014 পিছত এটা শ্বিফ্ট এটা আহিছে যে কেৱল নট অনলি মেজৰিটিৰ গভৰ্ণমেণ্ট বাট ডেমক্ৰেচিটোৱে এটা মেজৰিটেৰিয়ান টাৰ্ণ এটা লৈছে। চ' ইয়াতে তেওঁ কিছুমান ধাৰণা আগবঢ়াইছে। তেওঁ অলপমান RSSৰ কামৰ বিষয়ে আলোচনা কৰিছে, গ্ৰাউণ্ড লেভেলত কি ধৰণৰ কাম কৰিছে। তাৰপিছত তেওঁ নৰেন্দ্ৰ মোদীৰ যিটো উত্থান, কেৱল 2014 নহয়, তেওঁ গুজৰাটৰ CM হৈ থকাৰ সময়ত তেওঁৰ কাম কাজ আৰু কেনেকুৱা ইমেজ এটা তেওঁ ক্ৰিয়েট কৰিছিলে, সেই বস্তুবোৰৰ ওপৰতো তেওঁ অলপমান আলোকপাত কৰিছে। তেওঁ ভিজিলান্তে জাষ্টিছৰ কথা কৈছে যে 2014 পিছত এটা মানে নতুন ধৰণৰ লিডাৰশ্বিপ, পপুলিষ্ট লিডাৰশ্বিপৰ কথা কৈছে। আৰু সেইটো কেৱল ভাৰতবৰ্ষ নহয়, আমি বেলেগ বহুত দেশত দেখা পাইছোঁ। আমেৰিকাতো সেই সময় 2017 ট্ৰাম্প আহিল, যে এই মানুহবোৰে কি কৰে, এই লিডাৰ্ছবোৰে সাধাৰণ মানুহৰ লগত ডাইৰেক্টলি কথা কোৱাৰ বা কথোপকথনৰ এটা মানে এটা ইমেজ এটা ক্ৰিয়েট কৰে। নৰেন্দ্ৰ মোদীৰ যিটো ফাৰ্ষ্ট 2014 কেম্পেইন আছিলে, হলোগ্ৰাম, তেওঁ এই বস্তুবোৰ ইউজ কৰিছিলে, হলোগ্ৰাম ইমেজেছ। মানে তেওঁ ভাষণ দি আছে, মানুহে অনুভৱ কৰিছে তেওঁ যেন তাতে থিয় হৈ ভাষণ দি আছে। চ' এই বস্তুবোৰ আমি জানো যে তেওঁৰ কেম্পেইনটো যথেষ্ট মানে ইণ্টাৰেষ্টিং কেম্পেইন আছিলে, চাই পে চৰ্চা, এই ধৰণৰ বস্তুবোৰ। চ' এইবোৰ বস্তু তেওঁ আলোচনা কৰিছে। তেওঁ অলপমান মাইনৰিটি ৰাইটছৰ কথা কোৱাৰ হেৰি If কৰিছে I can যে say, এইটো হুম, তোমাৰ থমাছ পিকেটিয়ে তেওঁৰ কিতাপতো হুম, এই কথাটো আলোচনা কৰিছে। হুম, আৰু হুম, ইলিউশৰী হুম, এটা চেন্স যে হয়, তোমাৰ নেহৰুৱে সাধাৰণ মানুহৰ লগত কথা পতা আৰু হুম, নৰেন্দ্ৰ মোদীয়ে সাধাৰণ মানুহৰ লগত কথা পতা হয়, একে নহয়, একে নহয়। নহয়, হুম, এইটো এটা হুম, এক ধৰণৰ ইলিউশৰী, এটা তোমাৰ হয়, ইমেজ বিল্ডিঙৰ এটা হুম, প্ৰচেছ এটা। হয়, হয়। মানে অলপ প্ৰক্সিমিটিটো যেন ফিল কৰে আৰু কি, Yes, yes. আইডিঅলজিকেল। হয় হয়, সেই হয়। প্ৰক্সিমিটিটো সেইটো তেওঁ কিন্তু চেষ্টা কৰিছে। কিন্তু তুমি তুমি ধৰা এই যিটো কথা ক'লা,
মই যদি কেন আই একচুৱেলি মই এইটোক এই ধৰণে সংজ্ঞায়িত কৰিব পাৰোঁ নেকি, আৰু তুমি ক'বা যে মোৰ আণ্ডাৰষ্টেণ্ডিংটো মই যে বস্তুটোক যি ধৰণে বুজিবলৈ চেষ্টা কৰিছোঁ সেইটো ভুল নে শুদ্ধ। তুমি কিতাপখন যিহেতু পঢ়ি আছা, এইখন এখন বৰ মই ভাবোঁ যে বৰ ইণ্টাৰেষ্টিং কিতাপ হ'ব। সেইটো হৈছে যে ফাৰ্ষ্ট 3 ডিকেডছ ভাৰতবৰ্ষত যে ইনষ্টিটিউশ্যন বিল্ডিং আৰু মোটামুটি তোমাৰ কংগ্ৰেছৰ প্ৰাধান্যটো, কিন্তু তেওঁলোকে তেতিয়া আকৌ অপজিশ্যনক তেনেকুৱাকে আজি যিটো অপজিশ্যনৰ অৱস্থা তেনেকুৱা ব্যৱস্থা কেতিয়াও তেওঁলোকে লোৱা নাছিলে। তেওঁলোকে তোমাৰ ডেমক্ৰেচিত যিটো তুমি যিকেইজন পণ্ডিতৰ কথা ক'লা যে মাইনৰিটি ভইচ ইজ টু বি গিভেন দি ইম্পৰ্টেঞ্চ, গুৰুত্ব দিব লাগিব। গতিকে কিন্তু যিটো ডিপেণ্ডিং অফ ডেমক্ৰেচি তাৰমানে এটা ইণ্টাৰেষ্টিং কথা হৈছিলে নেকি যে ওৱান পাৰ্টি ডমিনেশ্যনটো নোহোৱা হৈ গ'ল। ওৱান পাৰ্টি ডমিনেশ্যনটো নোহোৱা হৈ গ'ল। বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণৰ, আনকি চেণ্ট্ৰিষ্ট পাৰ্টিবিলাকৰো বেলেগ বেলেগ ধৰণৰ আমি সেয়া দেখা পালোঁ। গতিকে এই যিটো টেগ অফ ৱাৰ হ'ল, তাত কিন্তু আমাৰ ডেমক্ৰেটিক ইনষ্টিটিউশ্যনবিলাক তোমাৰ ষ্ট্ৰেংথেন হ'ল ফ্ৰম ভিতৰৰ পৰা, আৰু ডেমক্ৰেচি বিকাম মোৰ ৰিপ্ৰেজেণ্টেটিভ এজ ৱেল এজ পাৰ্টিচিপেটৰী, নহয়নে কথাটো? গতিকে সেই বস্তুটো হ'ল। আৰু এতিয়া শেষত আমাৰ ডেমক্ৰেচিটো, এতিয়া যিটো তুমি কথা কৈছা, সেইটো ডেমক্ৰেচিটো একচুৱেলি ইন এছেন্স দেয়াৰ ইজ ন' ডেমক্ৰেচি। বৰ্তমান আমি যিটো ফেজত আছো তাততো কোনো ডেমক্ৰেচি নাই, ডেমক্ৰেটিক এটা চলাটোহে আছে, নহয় জানো? এই কথাটো কৈয়ে আচলতে ক্ৰিষ্টোফ জেফাৰ্ডে কিতাপখন শেষ কৰিছে, যে তেওঁ এথেনিক ডেমক্ৰেচিৰ কনচেপ্ট এটা দিছে, যে নৃগোষ্ঠীয় গণতন্ত্ৰ। মানে আমি আনুষ্ঠানিকভাৱে আমাৰ গণতন্ত্ৰ ঠিকে আছে, কিছু গণতান্ত্ৰিক অনুষ্ঠান আছে, নিৰ্বাচনবোৰ সময়ে সময়ে হ'ব, পলিটিকেল পাৰ্টিছে পাৰ্টিচিপেট কৰিব, কিন্তু কোনো এটা কমিউনিটি বা কোনো এটা গোটে মানে তেওঁলোকৰ আধিপত্যটো বিস্তাৰ কৰিব পাৰিব, আৰু কেৱল এটা ক্ষেত্ৰত নহয়, নট অনলি ইন পলিটিকেল স্ফিয়াৰ বাট এভৰি আদাৰ স্ফিয়াৰ। চ' অলপমান মানে চেন্ট্ৰেলাইজেশ্যন এটা কিন্তু হোৱাৰ সম্ভাৱনা থাকে। চ' এই বস্তুটো তেওঁ কৈছে, আৰু তেওঁ সেইটো মানে এটা চিন্তা প্ৰকাশ কৰিছে যে মানে এটা হেল্ডি ডেমক্ৰেচিৰ কাৰণে এইটো আচলতে ভাল নহয়। কাৰণ নৃগোষ্ঠীয় পৰিচয়টো আকৌ এটা ইট ইজ এন এছক্ৰিপটিভ আইডেণ্টিটি, জন্মগতভাৱে। চ' সেইটো এটা মেচিয়ৰ ডেমক্ৰেচিৰ কাৰণে সেইটো বৰ বেছি এটা হেল্ডি নহয়। যেতিয়া আমি ধৰক আমি ইজৰাইলৰ যদি এক্সাম্পলটো লওঁ, চ' তেওঁ অলপমান সেই কম্পেৰিজনটো অনাৰ চেষ্টা কৰিছে। চ' এই কিতাপখন মোৰ মানে ক্ৰিষ্টোফ জেফাৰ্ডে আচলতে এটা খুব এটা ইণ্টাৰেষ্টিং কিতাপ। তাৰপিছত মই আৰু এখন কিতাপৰ কথা আলোচনা কৰিব বিচাৰো, এইটো হ'ল হিলাল আহমেদৰ কিতাপ হয় এইটো, ব্ৰিফ হিষ্ট্ৰী অফ দ্য প্ৰেজেণ্ট। কাৰ এইখন? তেওঁ হিলাল আহমেদ, প্ৰফেচাৰ হিলাল আহমেদ। তেওঁ CSDS প্ৰফেচাৰ হয়, মাইনৰিটি পলিটিক্স, ৰাইট উইং, এই বস্তুবোৰৰ ওপৰত তেওঁ লিখা মেলা কৰিছে, কিন্তু তেওঁৰ পাৰ্চপেক্টিভটো অলপমান বেলেগ ধৰণৰ। সেইকাৰণে মোৰ খুব ইণ্টাৰেষ্টিং লাগে, মানে তেওঁৰ লিখনিৰ লগত আচলতে অলপ এংগেজ কৰাটো উচিত মাইনৰিটি ৰাইটছৰ ওপৰত যিসকলে আলোচনা কৰে। তেওঁ প্ৰথমতে আৰম্ভ কৰে যে সাম্প্ৰতিক সময়ত যিটো ধৰক এটা পলাৰাইজেশ্যন, এটা ধ্ৰুৱীকৰণৰ এটা পৰিস্থিতি গঠন হৈছে, আৰু এইটো কিয় হৈছে এইটো তেওঁ অলপমান বুজাৰ চেষ্টা কৰিছে। আৰু তেওঁ এইটো এক্সপ্লেইন কৰিবলৈ গৈ তেওঁ যিটো ইণ্ডিয়ান মুছলিমছ বুলি যদি আমি কওঁ, ভাৰতীয় মুছলমান বুলি, এই কেটেগৰীটোকে তেওঁ অলপমান প্ৰব্লেমেটাইজ কৰিছে, যে ভাৰতীয় মুছলমান বুলি ক'লে বা মুছলিম পলিটিক্স বুলি ক'লে আমি এটা হোমোজেনাছ কমিউনিটি বা সেই গোটেই কমিউনিটিটো একে ধৰণৰ ডিচিশ্যন লয়, এইটো ধৰাটো আমাৰ ভুল আচলতে। এই বস্তুটোক তেওঁ এই বস্তুটোক তেওঁ এইটো তোমাৰ এডৱাৰ্ড ছেইডে এই কথাটো বহুত দিন আগতে কৈছিল, হয় নাই? এডৱাৰ্ড ছেইডে তেওঁ এই কথাটো কৈছিল যে মুছলিম এটা মনোলথিক হোমোজেনিয়াছ এটা
উম, কমিউনিটি নহয়, আৰু নহয়। সেইটো আমি উম, জানোৱেই। উম, হা, বেলেগ উম, বেলেগ ঠাইৰ বেলেগ বেলেগ মানুহৰ, মুছলমান হয়। মানুহৰ মাজত তেওঁলোকৰ, উম, গতিকে পুটিং দেম টুগেডাৰ, আৰু যে হয়, তেওঁলোকৰ এটাই কথা আছে, সেই কথা বস্তুটো আছে নহয়। সেই উম। তো এই কিতাপখনত তেওঁ অলপমান মানে তথ্য আনি, ফেক্টছ আনি, ডেটা আনি, এই যে এইবোৰক মানে এই ষ্টিৰিঅটিপিকেল কনচেপ্টবোৰক তেওঁ চেলেঞ্জ কৰিছে। যে মুছলমানৰ এক্সপিৰিয়েঞ্চ যদি আমি চাওঁ, তেওঁ লিভড ইছলামৰ কথা কৈছে, যে লিভড এক্সপিৰিয়েঞ্চ মুছলমানসকলৰ অভিজ্ঞতাবোৰ এক্ৰছ কাষ্ট, ক্লাছ, জিঅ'গ্ৰাফিকেল লোকেশ্যন এইটো বেলেগ বেলেগ হয়, আৰু আমি এইটোক মানে এনেকৈ ক্লাব কৰি দিব নোৱাৰোঁ। আৰু হাউ মুছলিমছ ৰেচপণ্ডেড টু ৰাইজ অফ হিন্দুত্ব, এইটোকো আচলতে আমি একদম ইমান চিম্প্লিফাইভাৱে আমি চাব নোৱাৰোঁ। ইয়াতে তেওঁ এটা উদাহৰণ দিছে, তেওঁ পাচমাণ্ডা মুভমেণ্টৰ কথা কৈছে, যে মুছলিমছবোৰৰ মাজত যিটো মানে লোৱাৰ কাষ্ট মুছলিমছ, এতিয়া আমি ক'বলৈ গ'লে মুছলমানত, ইছলামত কাষ্ট ছিষ্টেম নাই, কিন্তু যদি আমি সঁচাকৈ ষ্টাডি কৰিব যাওঁ, কাৰণ ইছলামত বহুত লোকেল কমিউনিটিজ তেওঁলোকে কনভাৰ্ট কৰিছে, তো সেই কাষ্ট ছিষ্টেমৰ এটা ৰেমনেন্টছ কিন্তু ইছলামতো থাকি গৈছে। আপোনাৰ চাচাৰ কমিটিয়ে আজলাফ, আশৰাফ, এই ধৰণৰ আৰ্জাল কমিউনিটিৰ কথা কৈছে। চ' সেনেকুৱা কাষ্ট ষ্ট্ৰাকচাৰ্ছ আছে, নথকা নহয়। আৰু বিজেপিয়ে কিন্তু দে হেভ ৰিচড আউট টু দিছ পাচমাণ্ডা মুভমেণ্ট, পাচমাণ্ডা কমিউনিটিক তেওঁলোকে ৰিচ আউট কৰিছে। আৰু ৰাইট উইং পলিটিক্সৰ এইটো সদায় এটা ষ্টেণ্ড থাকিছে, যে কংগ্ৰেছে সদায় মুছলিমছক এটা মানে ভোট বেংক হিচাপে ইউজ কৰিছে, তেওঁলোকৰ ডেভেলপমেণ্টৰ কথা আচলতে চিন্তা কৰা নাই। চ' এই নেৰেটিভটো তেওঁলোকে আগবঢ়ায়। আহ, তেওঁ তাৰপিছত এই কথাটো উল্লেখ কৰিছে যে মুছলিমছে কেনেকে এতিয়া বহুত সময় এটা কথা ওলাই যে মুছলিমছবোৰ কি পলিটিকেলি ইৰৰেলেভেণ্ট হৈ গ'ল নেকি, যে অপ্ৰাসংগিক হৈ গ'ল নেকি, বা তেওঁলোকৰ ৰাজনীতিত পাৰ্টিচিপেশ্যনটো কমি গ'ল নেকি, যিহেতু 2014 পিছত এটা মানে সপন্থী শক্তি ৰাজনীতি শক্তিশালী হৈ গৈছে। চ' তেওঁ ডেটাৰ জৰিয়তে বিভিন্ন ষ্টেটৰ ইলেকশ্যন ৰিজাল্টছ ইত্যাদিৰ জৰিয়তে তেওঁ কৈছে যে আচলতে এইটো হোৱা নাই। আৰু মুছলিমছে বহুত প্ৰেগমেটিকেলি ভোট কৰে, চিন্তা কৰি কলিশ্যন কম্পালচনৰ কথা, আইডেণ্টিটিৰ কথা, ছিকিউৰিটিৰ কথা, ৱেলফেয়াৰ মেকানিজমৰ কথা, এই বস্তুবোৰ বহুত চিন্তা কৰি তেওঁলোকে ভোট কৰে, আৰু তেওঁলোকে বিভিন্ন দলৰ কাৰণে ভোট কৰে। সেইটো মানে অন ব্লক একেবাৰে একেফালে তেওঁলোকে কিন্তু নাচায়, এইটো তেওঁ অলপমান স্পেচিফাই কৰিছে। আৰু তেওঁ ইয়াতে আৰু এটা কনচেপ্ট আগবঢ়াইছে, যে হিন্দুত্ব কনষ্টিটিউচনেলিজিমৰ কথা কৈছে, যে সোঁপন্থী ৰাজনীতিয়ে সংবিধানৰ কথা কেনেকৈ কয়। আমি আজিকালি এটা সংবিধান দিৱস কিন্তু পালন কৰোঁ 26 নৱেম্বৰত। চ' এফালে চৰকাৰে সেইটো যথেষ্ট এনকাৰেজ কৰি আছে, কিন্তু আনফালে চৰকাৰে অধিকাৰৰ তুলনাত কৰ্তব্যৰ ওপৰত গুৰুত্বটো বেছি দি আছে। মানে দ্য ফ'কাছ ইজ অন ডিউটিজ ৰাদাৰ দেন অন ৰাইটছ। চ' এইটো তেওঁ এই পেৰাডক্সবোৰ তেওঁ অলপমান আগুৱাই অনাৰ কথা কৈছে। আৰু সেই এই যে কিতাপখন তুমি মুছলমানক সেই কিতাপখন তুমি দেখুৱাই দিয়াচোন, হে, এইখন এ ব্ৰিফ হিষ্ট্ৰী অফ দি প্ৰেজেণ্ট। present, মানে মুছলিমছ ইন নিউ ইণ্ডিয়া, যে আমি যে নতুন ভাৰত বুলি কওঁ, তাতে হাউ ডু উই চিচুৱেট দ্য মুছলিমছ। তো এই বস্তুবোৰ তেওঁ চিন্তা কৰাৰ কথা কৈছে। আৰু এটা কথা তেওঁ কৈছে, যে এই যে মুছলিমছক এটা হোমোজেনাছ কমিউনিটি হিচাপে লোৱা হয়, এইটো দুই ধৰণৰ এক্সট্ৰিম পলিটিক্সক এইটো ছাপোৰ্ট কৰে। এটা একদম এক্সট্ৰিমিষ্ট ৰাইট উইং পলিটিক্স, যে মুছলমানৰ এই সংখ্যাটো দেখাই ক'ব যে দে আৰ এ বিগ থ্ৰেট, দে আৰ এ বিগ নাম্বাৰ এণ্ড এ বিগাৰ থ্ৰেট। আৰু আনটো কিছুমান পলিটিকেল পাৰ্টিজ, যিবোৰ মানে মুছলিমছক আইডেণ্টিটিটোক মানে কেপিটেলাইজ কৰি গঠন হৈছে, তেওঁলোকেও তেওঁলোকে আকৌ একেটা এই কথাই কয়। হোমোজেনিটিটোৰ ওপৰত গুৰুত্বটো বেছি দিয়ে, একেটাই কথা কয়। চ' এই দুই একেটা ধৰণৰ এক্সট্ৰিম আইডিয়লজি এই ধৰণৰ ধাৰণাই মানে ছাপোৰ্ট কৰে, যিটোক তেওঁ প্ৰব্লেমেটাইজ কৰে। কাৰণ আমি ক'ব পাৰোঁ নেকি যে মুছলিমছ হেভ মুছলিম প্ৰব্লেমছ? নহয়, মুছলমানৰ সমস্যা ঠাই বিশেষে বেলেগ বেলেগ, নিবনুৱা সমস্যা, দৰিদ্ৰতা, মুছলিম উইমেনৰ প্ৰব্লেম, SC উইমেনৰ লগত চিমিলাৰ। চ' আমি একদম কেটেগৰাইজ কৰি মুছলিম প্ৰব্লেমছ আৰ ছেপাৰেট, সেইকাৰণে সেইটো ছল্ভ কৰিবলৈ এটা মুছলিম পাৰ্টিয়ে কৰিব পাৰিব। চ' এই বস্তুবোৰ তেওঁ প্ৰব্লেমেটাইজ কৰিছে এইটো। চ' কুৱেশ্যন কৰিছে তুমি। ইটছ ইণ্টাৰেষ্টিং। হয়, তেওঁ কুৱেশ্যন কৰিছে। ভেৰি গুড। আৰু লাষ্ট তাৰপিছত মই হয়, আৰু এখন কিতাপৰ মই কথা ক'ব বিচাৰোঁ, এইটো হ'ল আমাৰ অখিল ৰঞ্জন দত্ত ছাৰৰ অসম আৰু অসমীয়া। অসম এইটো আৰু অসমীয়া, কোন আমাৰ অখিল দত্তৰ? হয়, হয়, অখিলক। অখিল ছাৰৰ এইটো। হয়, হয়, অখিল ছাৰৰ এইটো এটা তেওঁৰ মানে প্ৰবন্ধ সংকলন হয়। তেওঁৰ
একদম মানে অসমৰ কলনিয়েল হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ উম, আগতে যিটো প্ৰব্ৰজনে হৈছিল, ছাদুল্লাৰ সময়ৰ যিটো পলিটিক্স, মুছলিম লীগৰ, তাৰপিছত সেই সময়ত ব্ৰিটিছ পলিচিছবোৰ কি কি আছিলে, আৰু যিবোৰে আচলতে স্বাধীনোত্তৰ অসমতো অসমৰ ৰাজনীতিটোকো শ্বেপ দিয়াত এটা চেষ্টা কৰিছে। ইয়াতে কিছুমান ভাল খুব ইণ্টাৰেষ্টিং আৰ্টিকলছ তেওঁ ইনক্লুড কৰিছে। চ' এইখনো এটা গুৰুত্বপূৰ্ণ কিতাপ। ছাৰে বিভিন্ন ঠাইত লিখিছে, সেইটো তেওঁ ইয়াতে কালেক্ট কৰিছে। ত' এই বস্তু বা হেম বৰুৱাৰ ওপৰত, হেম বৰুৱাৰ জীৱন সাহিত্য, এই ধৰণৰ কিছুমান মানুহৰ আহ বিষয়ে, তাৰপিছত হোমেন বৰগোহাঁই ছাৰ, হীৰেণ গোহাঁই ছাৰ, তেওঁলোকৰ বিষয়ে, তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে। কিন্তু মোৰ ভাল লাগিছে যে তেওঁ যিটো এটা অসমৰ, কাৰণ প্ৰব্ৰজনৰ লগত জড়িত, অসমৰ ৰাজনীতিটো একেবাৰে ওতপ্ৰোতভাৱে জড়িত, তো ইয়াতে এটা লং টাৰ্ম হিষ্টৰিকেল এটা ট্ৰেণ্ড তেওঁ মানে আলোচনা কৰাৰ তেওঁ চেষ্টা মানে কৰিছো কিহৰ জৰিয়তে চেষ্টা হয় কৰিছো চেষ্টা কৰিছে। চ' উম, এতিয়া ঘটনাটো হৈছে, মই এতিয়ালৈকে যিমান কেইগৰাকীৰ লগত মই আৰুণি কাশ্যপৰ ইণ্টাৰভিউ ললো, প্ৰথম, তাৰপিছত বিদিশাৰ লগত কথা পাতিলো, তাৰপিছত প্ৰণৱৰ লগত কথা পাতিলো, তাৰপিছত আজি তোমাৰ লগত কিতাপৰ কথা পাতিছো। কাৰণ মোৰ অভিজ্ঞতাটো মই বৰ ইণ্টাৰেষ্টিং পাইছো এইকাৰণে যে মানুহৰ যিটো প্ৰত্যেকৰে এখন এখন সমাজ থাকে, এটা এটা কি বোলে, এখন এখন ৱৰ্ল্ড থাকে, এখন বিশ্বত বাস কৰো আমি। তোমাৰ আমি একেটা ঠাইতে আছো, একে কথা, একেখন অসমতে আছো, কিন্তু আমাৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া একোখন বিশ্ব আছে। উই হেভ আৱাৰ ওন ৱৰ্ল্ড। আৰু আৰু আমোদজনক কথাটো হৈছে এইটো যে আমাৰ পঢ়া শুনা, চিন্তা চৰ্চা, আমাৰ যি ৰুচি অভিৰুচি বা আমাৰ যিটো অৰিয়েণ্টেশ্যন, আমি য'ত গ্ৰাউণ্ডেড, আমাৰ যিটো পটভূমি, সেইটোৱে কিন্তু সাংঘাতিক ধৰণে মই দেখিছো যিহেতু সেইটোৱে তোমাৰ প্ৰভাৱ বিস্তাৰ কৰে। দুই ধৰণে, এক ধৰণে হৈছে য'ত মোৰ পটভূমিটো কি বা মোৰ ইণ্টাৰেষ্টটো কি, এটা হৈছে মোৰ পটভূমি, সামাজিক মোৰ যিটো পটভূমি সেইটো, আৰু এটা হৈছে মোৰ, মই কি কৰি ভাল পাওঁ, কি কৰিব বিচাৰো। এই দুটা বস্তু মানে ইমান ধুনীয়াকে, এই যে চইচ অফ বুকছ, কোনে কিতাপ পঢ়িছে, কি কিতাপ পঢ়িছে, তাত ইমান সুন্দৰকে ওলাই পৰিছে নহয়। আৰু মানে মই এই প্ৰগ্ৰেমটো এতিয়ালৈকে কিন্তু আমি এড কৰা নাই, এই কৰিবলৈ আৰম্ভ কৰিমহে। তাত কিন্তু এই প্ৰগ্ৰেমটো যিয়ে আৰম্ভণিৰ পৰা, আৰুণিৰ পৰা, তোমালোকে আৰু এগৰাকী আছে, তেওঁলোকলৈ আৰু মই দুগৰাকী আছে, চাব, তেতিয়া গম পাব যে আচলতে গোটেই কাৰ্যসূচীটো, গোটেই প্ৰগ্ৰেমটো কেনেকে এই দুটা কথাই কেনেকুৱাকে তোমাৰ প্ৰভাৱিত কৰিছে। গতিকে তুমি আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কাৰণে মই তোমাক যথেষ্ট ধন্যবাদ জনাইছো। আৰু আকৌ তুমি পঢ়ি থাকা, আৰু আমি পিছত আকৌ তোমাৰ পঠন অভিজ্ঞতা সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে মই তোমাৰ লগত কথা পাতি মই খুব ভাল লাগিলে মোৰ। আৰু গতিকে থেংক ইউ দাদা, মোক এই মানে সুযোগটো দিছে। মানে কিতাপ পঢ়াটো এটা কথা, কিন্তু পঢ়ি ভাল লগা কিতাপৰ বিষয়ে আলোচনা কৰাৰ সুযোগটো বৰ বেছি পোৱা নাযায়, কাৰণ তোমাৰ আজিকালি কেনেকুৱা, পাঠকৰ সংখ্যা বহুত কমি গৈছে। আজি তোমাৰ কথা পাতি কেনেকুৱা দাদা, লাগিছে? আজি যে আমি এই বহুত আলোচনাটো ভাল কৰিম। লাগিছে, বহুত বহুত ভাল লাগিছে। হয়, বহুত ভাল ঠিক আছে, লাগিছে। ঠিক আছে। থেংক থেংক ইউ। ইউ, থেংক ইউ, থেংক ইউ। ঠিক আছে। অকে।